ৱাৰিয়ৰ্ছ নলবাৰী জিলা সমিতিৰ উদ্যোগত নৃত্যৰ কৰ্মশালা। নলবাৰী নালন্দা পাব্লিক স্কুলত নলবাৰী জিলা ৱাৰিয়ৰ্ছৰ উদ্যোগত বুধবাৰৰ পৰা 6 দিনীয়া বিনামূলীয়া নৃত্য কৰ্মশালা আৰম্ভ হৈছে। কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে নৃত্য বিশাৰদ লক্ষ্ণৌ ভাটখাণ্ডে মধুস্মিতা কপিল। অনুষ্ঠানৰ আৰম্ভণিতে হিয়াৰামঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়। বন্তি প্ৰজ্বলন কৰে নালন্দা পাব্লিক স্কুলৰ অধ্যক্ষ অজয় কুমাৰ জৈনে। সহযোগ কৰে সহকাৰী শিক্ষক ৰঞ্জিত হালৈয়ে। ইয়াৰ পিছত কণ্ঠশিল্পী ডক্টৰ সুকন্যা গোস্বামীয়ে গীত পৰিৱেশন কৰে। নৃত্যশিল্পী মণিকংকনা মেধিয়ে নৃত্য প্ৰদৰ্শন কৰে। কৰ্মশালা উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কণ্ঠশিল্পী ডক্টৰ সুকন্যা গোস্বামী, নৃত্যশিল্পী মণিকংকনা মেধি, শিক্ষক আয়নদীপ কাশ্যপ। কৰ্মশালাত কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী উপস্থিত থাকে আৰু কৰ্মশালাখনি সাফল্যমণ্ডিত হয়। অনুষ্ঠানটোত উপস্থিত থাকে ৱাৰিয়ৰ্ছ নলবাৰী জিলাৰ উপদেষ্টা মৃদুস্মিতা মেধি, উপসভানেত্ৰী সোণোমা বৈশ্য, সম্পাদিকা মঞ্জু বৈশ্য, সহকাৰী সম্পাদিকা মুন্না বৰ্মন, সাংস্কৃতিক সম্পাদিকা ইভা বৰ্মন হালৈ, জনসংযোগ সম্পাদিকা জয়াৰাণী চৌধুৰী, নিভাৰাণী ডেকা, অনিতা দাস হালৈ, প্ৰচাৰ সম্পাদিকা সীমা সাহা, কাৰ্যকৰী সদস্যা জ্যোতিকা শৰ্মা, সৰস্বতী দেৱী আদি। আজি আমি ৱাৰিয়ৰ্ছ নলবাৰী জিলা সমিতিৰ উদ্যোগত এখনি বিনামূলীয়া নৃত্য কৰ্মশালাৰ শুভাৰম্ভণি কৰিছোঁ আৰু এই নৃত্য কৰ্মশালাখনিত ৰাতিপুৱা আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে আমি আৰম্ভণি কৰোঁ আৰু বন্তি প্ৰজ্বলন কৰে নালন্দা পাব্লিক স্কুলৰ অধ্যক্ষ অজয় কুমাৰ জৈন ছাৰে। আৰু অনুষ্ঠানত কেইবাগৰাকীও বিশেষ ব্যক্তি উপস্থিত থাকে, সামাজিক কৰ্মী তথা সাংস্কৃতিক কৰ্মী সুকন্যা গোস্বামী ডাঙৰীয়ানী, লগতে নৃত্যশিল্পী মণিকংকনা মেধি, লগতে এই বিদ্যালয়ৰে সহকাৰী শিক্ষক ৰঞ্জিত হালৈদেৱ আৰু আমাৰ প্ৰশিক্ষিকা হিচাপে উপস্থিত থাকে মধুস্মিতা কপিল, তেওঁ নৃত্য বিশাৰদ লক্ষ্ণৌ ভাটখাণ্ডেৰ পৰা। আৰু আমি খুব এটা ভাল সঁহাৰি পাইছোঁ, সকলোৱে খুব সুন্দৰভাৱে এই অনুষ্ঠানটোত সঁহাৰি জনাইছে। আজি প্ৰথম দিনটোতে আমাৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াতে নৃত্য শিকিবলৈ আহিছে, অভিভাৱকসকলে খুব ভাল পাইছে। আৰু আমাৰ এইটো এটা আমি প্ৰথম আমাৰ নৃত্যৰ কৰ্মশালা আমি অনুষ্ঠিত কৰিছোঁ। আমি আগতে বিহুৰ কৰ্মশালা বা বিনামূলীয়া পাঠদান, গানৰ কৰ্মশালা এনেকৈ কৰিছোঁ সৰুকৈ, কিন্তু এইবাৰ নৃত্যৰ কৰ্মশালাত আমাৰ প্ৰথম অভিজ্ঞতা আৰু প্ৰথম বৰ্ষটোত আমি আজি ৱাৰিয়ৰ্ছ সফল বুলি ক'ব লাগিব, কাৰণ ইতিমধ্যে আমাৰ প্ৰথম দিনটোতে যথেষ্ট সংখ্যক ল'ৰা ছোৱালী ইয়াতে আহিছে আৰু অহাকাইলৈ আমাক ফোন কৰিছে আৰু যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আহিব। গতিকে খুব ভাল লাগিছে। আৰু যদি কোনোবা ল'ৰা ছোৱালীয়ে আহিব বিচাৰে, নৃত্য শিকিব বিচাৰে, 27 জুলাইলৈকে এই কৰ্মশালাখিনি চলিব। গতিকে আপোনালোকৰ ল'ৰা ছোৱালীক লৈ আহিব পাৰে। যোগাযোগৰ বাবে নম্বৰটো দি দিছোঁ 6003619331। নমস্কাৰ, মই মধুস্মিতা কপিল। ৱাৰিয়ৰ্ছ নলবাৰী জিলা সমিতিৰ উদ্যোগত আজিৰে পৰা যিটো গ্ৰীষ্মকালীন কৰ্মশালা নৃত্য কৰ্মশালা অনুষ্ঠিত কৰা হৈছে, এই কৰ্মশালাত উপস্থিত হৈ মই নথৈ আনন্দিত আৰু যিখিনি ছাত্ৰ ছাত্ৰীৰ সহযোগিতা পাইছোঁ সঁচাকৈ খুব ভাল লগা। তো ৱাৰিয়ৰ্ছৰ ফালৰ পৰা এইটো এটা তেওঁলোকৰ প্ৰথম অভিজ্ঞতা নৃত্য কৰ্মশালা অনুষ্ঠিত কৰাটো, আৰু লগতে প্ৰশিক্ষক হিচাপে এটা মোৰ প্ৰথম অভিজ্ঞতা। গতিকে তেওঁলোকক মই মোৰ এই ভিডিঅ'ৰ জৰিয়তে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈও যাতে এনেকুৱা তেওঁলোকে পদক্ষেপ লৈ থাকে তাৰে আশা কৰিছোঁ। আৰু ভাল লাগিছে আজি প্ৰথম অনুষ্ঠানটোতে বহুখিনি ল'ৰা ছোৱালীয়ে সহায় সহযোগিতা কৰিছে। এনেদৰে সদায় আগবাঢ়ি যাওক, ৱাৰিয়ৰ্ছ সদায় এনেদৰে আগবাঢ়ি থাকক, তাৰে শুভেচ্ছা। ধন্যবাদ। নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম।